নমস্কাৰ এক্সিয়া আইএছ একাডেমীলৈ আপোনাক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে আপোনালোকৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই আছে আমি আপোনালোকৰ মাজলৈ আসাম আৰ্ট এণ্ড কালচাৰৰ এটা সিৰিজ আনিছো আৰু এই সিৰিজৰ বহুত কিটা ভিডিও ইতিমধ্যে আপোনালোকে পালে এতিয়া আজি আমি নতুন এটা ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম আৰ্ট এণ্ড কালচাৰৰ যেটো সিৰিজ হয় এই সিৰিজটোত মই ছাত্ৰ ছাত্ৰীসকল বা তোমালোক যিসকল এসপিৰেন্ট আছা তোমালোকক কৈছো যে এই আৰ্ট এণ্ড কালচাৰত মই ওভাৰঅল গুটিখিনি এলিমেন্ট গুটিখিনি বস্তু গুটিখিনি কন্টেন্ট মই কভাৰ কৰিম ঠিক আছে আৰু এই আসাম আৰ্ট এণ্ড কালচাৰ যেটো লেকচাৰ হয় এই লেকচাৰটো ইউজফুল হ'ব তোমালোকে যিবিলাক আপকামিং এক্সাম হয় যেনেকৈ এপিএসসি প্ৰিলিমছ ADRE তাৰ পিছত আসাম পুলিচ DME সকলো ইভেন তোমাৰ বিএড বা টেট এক্সাম সকলো কাৰণে কি হ'ব সকলো কাৰণে এটো বহুত বেনিফিশিয়াল হ'ব ওকে তো তোমালোকে ধুনিয়াকে এই ভিডিও লেকচাৰ খিনি ধুনিয়াকে ফলো কৰা ঠিক আছে আৰু প্ৰপাৰ মই আগৰ কিটা ভিডিওটো কৈছো এতিয়াও কৈছো যে প্ৰপাৰ তোমালোকে এটা সেটআপ বনোৱা প্ৰপাৰ এটা পঢ়া সেটআপ বনোৱা হে পঢ়া সেটআপ এটাত তোমালোকে ভিডিওটো চোৱা কোনেও এনেকুৱা লাইক তোমালোকে কোনবাই শুই বা সোফাত বহি কোনবাই ভাত খাই চাইছা হেতু ইমান ইউজফুল নহব তাতকে বেছি ইউজফুল হ'ব যেতিয়া তোমালোকে পুৰা এটা টিচিং এনভায়ৰনমেন্টত বহি ভিডিওটো চাবা আৰু মই যিখিনি কওঁ বা যিখিনি মাইন্ড মেপস মই শেয়াৰ কৰো হেখিনি তোমালোকে কি কৰিব লাগে তোমালোকে ধুনিয়াকে যাতে নোট ডাউন কৰি যাব পাৰা ঠিক আছে সো সকলোৱে পেন আৰু পেপাৰ উলোৱা আৰু পঢ়িবলৈ ষ্টাৰ্ট কৰা First, আমি আনিছো যেটো শিৱসাগৰ ট্যাঙ্ক আৰু টেম্পল ঠিক আছে শিৱসাগৰ যেটো পুখুৰী হয় শিৱসাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰী পাৰত যি মন্দিৰ বা যি দৌল আছে সেই দৌলৰ কথা আমি পঢ়িম ঠিক আছে এতিয়া শিৱসাগৰ ট্যাঙ্ক was excavated by Queen Ambika ঠিক আছে who was the wife of স্বৰ্গদেউ শিৱসিংহ তো ইতিমধ্যে আমি গম পাইছো যে শিৱসিংহই কি কৰিছিল শিৱসিংহ যেতিয়া ৰজা হৈছিল তেতিয়া জ্যোতিষী বিলাকে শিৱসিংহক কৈছিল যে তেওঁৰ ছাত্ৰ ভঙা যুগ চলি আছে মানে তেওঁ বহুত দীঘলীয়া সময়লৈকে ৰজা হৈ থাকিব নোৱাৰিব তেতিয়া সেই সমাধান বিচাৰি তেওঁ পৰ্বতীয়া গোহাঁইৰ ওচৰলৈ গ'ল তেওঁৰ গুৰু পৰ্বতীয়া গোহাঁইৰ ওচৰলৈ গ'ল আৰু পৰ্বতীয়া গোহাঁয়ে তেওঁ কি ক'লে তেওঁক এটা সমাধান দিলে তেওঁ ক'লে যে তেওঁৰ পত্নীক ৰজা হিচাপে নিৰ্বাচিত কৰিবলৈ ওকে তো তেওঁ কি কৰিলে তেওঁ নিজৰ পত্নী ফুলেশ্বৰী দেৱী বা প্ৰমতেশ্বৰীক কি পাতিলে বৰজা পাতিলে ঠিক আছে তো ইতিমধ্যে আমি ফুলেশ্বৰী দেৱী প্ৰমতেশ্বৰী বা যাক আমি প্ৰমতেশ্বৰী বুলি কওঁ তেওঁৰ বিষয়ে আমি কালি পঢ়িছিলো মানে আগৰ যেটো ভিডিও হয় সেই ভিডিওটোত আমি পঢ়িছিলো এতিয়া ফুলেশ্বৰী দেৱী বা প্ৰমতেশ্বৰী মৃত্যুৰ পিছত সেই ফুলেশ্বৰী দেৱী বা প্ৰমতেশ্বৰীৰ যি তেওঁৰ ভনিয়েক অম্বিকা ঠিক আছে অম্বিকাক বিয়া কৰিছিল শিৱসিংহই ঠিক আছে তো এই অম্বিকাই এই শিৱসাগৰ পুখুৰী খন্দাইছিল the tank is also known as বৰ পুখুৰী শিৱসাগৰ পুখুৰীক বৰ পুখুৰী বোলা হয় ঠিক আছে it was excavated in the year 1733 চনত এই পুখুৰী ভাগ খন্দা হৈছিল it is a home of various migratory birds that visit every year তোমালোকে যদি শিৱসাগৰ পুখুৰীলৈ গৈছা তেতিয়া তোমালোকে নিশ্চয় দেখিছা যে এই শিৱসাগৰ পুখুৰী এটা বিশাল পুখুৰী হয় আৰু এই পুখুৰীত নানা যিবিলাক মাইগ্ৰেটৰী বাৰ্ডছ নানা চৰাই চিৰিকটি আমি দেখা পাওঁ হয়নে নহয় আৰু পৰিবেশটো বৰ ধুনিয়া এটা পৰিবেশ তো তোমালোকে শিৱসাগৰ কোন আছা তোমালোকে মোক কমেন্ট বক্সত জনোৱা ঠিক আছে নেক্সট the trio Shiva Dol Vishnu Dol and Devi Dol are located at the banks of Shivasagar tank শিৱসাগৰ পুখুৰী পাৰত শিৱদৌল আছে বিষ্ণু দৌল আছে আৰু দেৱী দৌল আছে ঠিক আছে তো এই তিনটা দৌল আমি দেখা পাওঁ শিৱসাগৰ পুখুৰীৰ পাৰত ওকে নেক্সট শিৱদৌলৰ বিষয়ে চাওঁ শিৱদৌল was constructed in the year 1734 by Queen Ambika ঠিক আছে এই যেটো শিৱদৌল হয় যোনে পুখুৰী খন্দাইছিল অম্বিকা বৰজা
তো অম্বিকাৰ বৰজাই কি কৰিছিল অম্বিকা বৰজাই 1734 এই শিৱদৌলটো বনাইছিল বা শিৱদৌলৰ নিৰ্মাণ কৰিছিল এতিয়া তোমালোকে মোক এটা কোৱা যে এই অম্বিকাৰ আৰু এটা অন্য এটা নাম কি হয় তোমালোকে মোক কমেন্ট বক্সত মেনশন কৰা it is the highest বা tallest temple of the entire northeast India আমাৰ অসম বাতিয়া হেতু সময়ৰ আহোম কিংডম বাতিয়া হেতু সময়ৰ গুটেই নৰ্থ ইষ্টাৰ্ণ যেটো ৰিজন হয় গুটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ভিতৰত সবতকে tallest বা highest temple হয় ঠিক আছে বৰ্তমান দিনতো হয় the temple carries one golden colossi of 8 feet high on the top এটা যিভাগ মন্দিৰ আছে এই মন্দিৰৰ একেবাৰে ওপৰত কি আছে একেবাৰে ওপৰত সোণৰ এটা কলসি আছে ঠিক আছে যেটো তোমালকে ধুনিয়াকে দেখা পাবা যেতিয়া মন্দিৰ ভাগলৈ তুমি ভিজিট কৰিবা তেতিয়া তুমি মন্দিৰ ভাগৰ ওপৰ অংশত নিশ্চয় তুমি এটো দেখা পাবা গোল্ডেন কলসি ওকে height of the temple is 40 meter যে এই টেম্পলটোৰ উচ্চতা কিমান 40 মিটাৰ ঠিক আছে তো এইগিটা আমাৰ খুব ইম্পৰ্টেন্ট ফ্যাক্ট হয় Next, শিৱদৌলৰ ওপৰত আমি এটা সৰু এটা হেৰি বনাই লও মাইন্ড মেপ বনাই লও ঠিক আছে তোমালোকে সকলোৱে পেন আৰু পেপাৰ লোৱা আমি এটা মাইন্ড মেপ বনাই লও শিৱদৌল ঠিক আছে এই শিৱদৌল ক'ত আছে কি পুখুৰী পাৰত আছে বৰ পুখুৰী বা শিৱসাগৰ পুখুৰী বৰ পুখুৰী বা শিৱসাগৰ পুখুৰী পাৰত আছে ঠিক আছে it is located at বৰ পুখুৰী বা শিৱসাগৰ পুখুৰী পাৰ ঠিক আছে বা শিৱসাগৰ পুখুৰী বেংকত আছে নেক্সট হৈছে যে এই মন্দিৰ ভাগ 1734 এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল কোনে নিৰ্মাণ কৰিছিল অম্বিকাই নিৰ্মাণ কৰিছিল কোনে নিৰ্মাণ কৰিছিল অম্বিকাই নিৰ্মাণ কৰিছিল ওকে আৰু কোৱা হয় যে এটো গুটেই নৰ্থ ইষ্টাৰ্ণ আমাৰ গুটেই নৰ্থ ইষ্ট ইণ্ডিয়া যিমান টেম্পল আছে তাৰ ভিতৰত সবতকে টলেষ্ট বা হাইয়েষ্ট টেম্পল আৰু এটা ক'ব পৰা যে ইয়াৰ এটা কি আছে যে ইয়াৰ মন্দিৰ ভাগৰ ওপৰত কি আছে এটা সোণৰ কলসি আছে ওকে ঠিক আছে বুজি পাইছা নেক্সট আৰু এটা তুমি ক'ব পৰা যে ই কিমান হয় ইয়াৰ হাইট টু 40 মিটাৰ তো দিস ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এই যে বৰ পুখুৰীটো হয় এই মাইন্ড মেপ খনতে আৰু এটা মাইন্ড মেপ আমি বনাব পাৰিম যদি আমি এটো মেইন টপিক হিচাপে লওঁ বৰ পুখুৰী তেতিয়া বৰ পুখুৰী কোনে খনাইছিল শিৱসিংহৰ দিনত অম্বিকাই খনাইছিল ঠিক আছে শিৱসিংহৰ দিনত অম্বিকাই খনাইছিল বৰ পুখুৰী নেক্সট বৰ পুখুৰী ক'ব পৰা যে ইটো কেতিয়া 1733 খন্দোৱা হৈছিল 1733 খন্দোৱা হৈছিল আৰু বৰ পুখুৰী পাৰত কি আছে হেগিটা বিষয় ক'ব পাৰা ঠিক আছে তো এইখন মাইন্ড মেপ হয় তো মাইন্ড মেপখন তোমালকে ড্ৰ কৰি লোৱা সকলোৱে এই মাইন্ড মেপখন নোট ডাউন কৰি লোৱা ওকে সকলোৱে ধুনিয়াকে নিজৰ প্ৰস্তুতি চলাই আছে হয়নে নহয় ভালকে পঢ়িবা কাৰণ আপকামিং বহুত গিটা এক্সামস আহি আছে তো আমি বস্তুখিনি বহুত আপডেটেড হৈ থাকিব লাগিব বস্তুখিনি আমি ভালকে ৰিটেনশন কৰিব লাগিব হয়নে নহয় বিশেষকে অসমৰ পাৰ্ট 2 পৰ যিখিনি আসাম গভৰ্ণমেন্টে কন্ডাক্ট কৰে সেই এক্সামস বিলাকত কি হয় আসাম গভৰ্ণমেন্টে কন্ডাক্ট কৰা যিবিলাক এক্সাম হয় এই এক্সাম বিলাকত আমি দেখা পাওঁ যে অসমৰ যেটো কন্টেন্ট হয় অসমৰ কন্টেন্টটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে অসমৰ কন্টেন্টৰ পৰা বহুত খুদা দেখা যায় হয়নে নহয় তো হে কাৰণে এটো আৰ্ট এন্ড কালচাৰৰ এইখিনি বস্তু তোমালকে ধুনিয়াকে চাবা ঠিক আছে ওকে next to some the Shivadol যেটো শিৱদৌল হয় it is surrounded by two subsidiary temple দুটা subsidiary temple আছে ঠিক আছে শিৱদৌলৰ আশে পাশে
এটা হৈছে তোমাৰ নাম্বাৰ 1 হৈছে বিষ্ণু দৌল আৰু নাম্বাৰ 2 হৈছে কি দেৱী দৌল ঠিক আছে তো শিৱ দৌলৰ ওচৰে পাজৰে দুটা মন্দিৰ আছে এটা হৈছে বিষ্ণু দৌল আৰু এটা হৈছে দেৱী দৌল ঠিক আছে তাৰ পিছত বিষ্ণু দৌল এণ্ড দেৱী দৌল were also constructed by Queen Ambika তো দুইটা দৌলে অম্বিকাই নিৰ্মাণ কৰিছিল in 1734 আমি অলৰেডি গম পালো যে শিৱ দৌল 1734 ত শিৱ দৌল নিৰ্মাণ কৰিছিল আৰু লগতে এই তাৰ শিৱ দৌলৰ ওচৰত কি কৰিছিল বিষ্ণু দৌল আৰু দেৱী দৌল বনাইছিল এই কুইন অম্বিকাই বনাইছিল in the same year 1734 তো হেতু মনত ৰাখিবা ঠিক আছে very important Vishnu Dol is dedicated to Lord Vishnu hetu ami gom paiso while Devi Dol is dedicated to goddess Durga thik ase very important je Vishnu Dol ki hoy Vishnu Dol to eta Vishnu mondir hoy aru Devi Dol to ki hoy eta Devi mondir hoy thik ase Durga Devi mondir hoy thik ase to ei heri to birat important hoy next Every year during the Mahashivratri, a huge mela is organized in the Shiva temple. ঠিক আছে তো যেটো শিৱ মন্দিৰ হয় এই শিৱ মন্দিৰত প্ৰত্যেক বছৰে বহুত ডাঙৰকে কি কৰে শিৱৰাত্ৰি উদযাপন কৰা হয় ঠিক আছে আৰু এই শিৱৰাত্ৰি উদযাপন কৰে তালৈ কি হৈছে যে আমাৰ অসমৰ নানা ঠাইৰ পৰাটো মানুহ আহে তাৰ উপৰিও ইণ্ডিয়াৰ বিভিন্ন ঠাইৰ পৰা কি আহে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকলৰ সমাগম দেখা যায় ঠিক আছে the Dol Yatra and Rath Yatra are two annual festivals celebrated Vishnu Dol to Vishnu Dolot ki pate Vishnu Dolot Dol Jatra aru Rath Yatra ঠিক আছে Dol Yatra aru Rath Yatra এই দুটা Vishnu Dolot উদযাপন কৰে ঠিক আছে Durga Puja is celebrated every year with great fervor during September October at Devi Dol ঠিক আছে এটো কৈছে যে এই Devi Dol যেহেতু it is dedicated to Durga it is dedicated to goddess Durga সেই কাৰণে কি হয় যে ইয়াত প্ৰত্যেক বছৰে দুৰ্গা পূজাটো খুব ধুমধামেৰে পালন কৰা হয় ঠিক আছে খুব ডাঙৰকে পালন কৰা হয় এতিয়া ইয়াত যদি আমি মাইন্ড মেপ বনাও ঠিক আছে তো মাইন্ড মেপটো আমি যদি বনাও প্ৰথম বনাও আমি কিহৰ প্ৰথম বনাও আমি বিষ্ণু দৌল তো বিষ্ণু দৌল কি গম পালো যে কোনে বনোৱা বিষ্ণু দৌল কোনে বনোৱা অম্বিকা হয়নে অম্বিকা কোন ৰজাৰ দিনত শিৱ সিংহৰ দিনত যিজন বৰ ৰজা আছিল অম্বিকা তো অম্বিকাই ইয়াৰ নিৰ্মাণ কৰিছিল আৰু ইন দ্য ইয়াৰ 1734 বিষ্ণু দৌল 1734 আৰু বিষ্ণু দৌলত কি উদযাপন কৰে বিষ্ণু দৌলত দৌল यात्रा প্লাস रथ यात्रा ঠিক আছে তো দৌল यात्रा আৰু रथ यात्रा এই দুইটা উদযাপন কৰে ঠিক আছে এটো হৈছে বিষ্ণু দৌল এটো ফলকে ঠিকই আছে তাৰ পিছত আৰু ইট ইজ ডেডিকেটেড টু বিষ্ণু হয় না ওকে পটককে কি লয় বিষ্ণু দৌলৰ পটককে মাইন্ড মেপখন নোট ডাউন কৰি লোৱা তাৰপিছত আমি দেৱী দৌল চাম পটককে নোট ডাউন কৰা Vishnu Dol okay তো Vishnu Dol অম্বিকাই নিৰ্মাণ কৰিছিল 1734 ডেডিকেটেড টু বিষ্ণু আৰু ইয়াত আমি দুটা মেইন ইম্পৰ্টেন্ট ফেষ্টিভেল আছে দৌল यात्रा আৰু ৰথ यात्रा ওকে নেক্সট তো বিষ্ণু দলৰ পিছত নেক্সট আমাৰ আহিব কি নেক্সট আহিব দেৱী দৌল ওকে দেৱী দৌল এই দেৱী দৌল একে অম্বিকাৰ দিনত দেৱী দৌল অম্বিকাৰ দিনত আৰু ইন দ্য ইয়াৰ 1734 ঠিক আছে 1734 অম্বিকাৰ দিনত ওকে নেক্সট ইয়াত কি পতা হয় যে এনুৱেলি দুৰ্গা পূজা প্ৰত্যেক বছৰে ইয়াত দুৰ্গা পূজা উদযাপন কৰা হয় ঠিক আছে দুৰ্গা পূজা so this is the Vishnu Dol আৰু ইয়া ক'ব পৰা যে এটো it is dedicated to Durga it is dedicated to goddess Durga okay very important it is dedicated to goddess Durga
সকলোৱে নোট ডাউন কৰি লোৱা okay হৈ গ'ল let's move forward গোলাঘৰ ঠিক আছে নেক্সট আমি যেটো চাম হেতু হৈছে গোলাঘৰ তো এই গোলাঘৰটো কি হয় চোৱা very important এই গোলাঘৰৰ এটা বস্তু তোমালকে চোৱা যে আমি কালি খুব দোসালা যেটো roof architecture হয় হেতু বিষয় আমি চাইছিলো হয় নে নহয় মই কৈছিলো যে দোচলা যেটো roof architecture হেতু এডভান্টেজ তো কি যে বিশেষকে যত আমাৰ বেংগল আসাম এবিলাকৰ ৰেইনফল তো বহুত বেছি হয় আৰু ইয়াত কি হয় যে ৰেইন ওয়াটাৰ তো যাতে ধুনিয়াকে বই যাব পাৰে তললে গ্ৰাউন্ডলে তো ঠিক আছে সেই কাৰণে এই স্ট্ৰাকচাৰটো খুব ফেভৰেবল হয় এই জায়গাটো ঠিক আছে যেটো কোৱা হয় দোছালা আৰ্কিটেকচাৰ এৰো this is the দোছালা আৰ্কিটেকচাৰ ঠিক আছে okay this is the দোছালা আৰ্কিটেকচাৰ ঠিক আছে The Golaghar was the ammunition storehouse of the Ahoms. ঠিক আছে দেখিছা যে আহোমে কি কৰিছিল তেওঁলোকৰ যিখিনি ammunition হয় তেওঁলোকৰ যিখিনি বাৰুদ আছিলে এই বাৰুদ বিলাক তেওঁলোকে কোট হয় বাৰুদ বিলাকৰ স্টোৰ হাউস আছিলে এই গোলাঘৰটো ঠিক আছে হেকাৰণে নামটোই গোলাঘৰ one is situated এটা দুটা আছিল এই গোলাঘৰ দুটা আছিল এটা আছিল তোমাৰ তলাতল ঘৰৰ ওচৰত প্ৰথমটো আছিল তলাতল ঘৰত ওচৰত এট জয়সাগৰ আৰু another ইটো আছিল তোমাৰ কাৰেং ঘৰত এট গড়গাঁও দেখিছা আৰু তাৰ পিছত যে আৰ্কিটেকচাৰ ইট ইজ আ দোসালা ৰেক্টেংগুলাৰ হাৰ্ট শেপ ব্ৰিক স্ট্ৰাকচাৰ তো দোসালাটো আকৌ কি হৈছে দেখিছা দোসালা আৰ্কিটেকচাৰটো আমি আহোম আৰ্কিটেকচাৰত খুব দেখা পাইছো হয়নে নহয় খুব প্ৰিভিলেন্ট হয় এতিয়া চোৱা ইয়াৰ যদি মই মাইন্ড মেপ বনাও গোলাঘৰ Okay, let us prepare a mind map. Eto sa, A to Golaghar. This is eta duta ami duita Golaghar dekhisu hone noy. Eto eta Golaghar hoy. Okay? Ya do sala architecture dekhisa, right? Thik ase, next one. Let us prepare a mind map of Golaghar. Golaghar prothom kotha je e ki hoy? এটা ammunition storehouse হয় of the home ঠিক আছে এটা দুটা গোলাঘৰ আছে এটা আছে তলাতল ঘৰৰ ওচৰত ঠিক আছে তলাতল ঘৰ ক'ত আছে জয়সাগৰ আৰু এটা আছে তোমাৰ এটা আছে কাৰেং ঘৰৰ ওচৰত যেটো আছে তোমাৰ ক'ত গড়গাঁও তো আমি দেখিছো যে তলাতল ঘৰ আছে জয়সাগৰ আৰু কাৰেং ঘৰ এটা ক'ত আছে গড়গাঁও ওকে আৰু এটো এটা আমি কি দেখিছো যে ইয়াত আমি দোসালা যেটো আৰ্কিটেকচাৰ হয় তো দোসালা আৰ্কিটেকচাৰটো আমি ইয়াত দেখা পাইছো ওকে তো নোট ডাউন কৰিলা মাইন্ড মেপ বুজি পাইছা বস্তুটো গোলাঘৰ ইম্পৰ্টেন্স কি যে গোলাঘৰ এমিউনিশন ষ্টৰ হাউস হয় গোলাবিলাক বা বাৰুদ বিলাক ৰাখাৰ যেটো জায়গা হয় যেটো ঠাই হয় যেটো স্থান হয় এই স্থানটো হৈছে গোলাঘৰ তলাতল ঘৰৰ ওচৰটো এটা আছে আৰু কাৰেং ঘৰৰ ওচৰটো এটা আছে আৰু আৰ্কিটেকচাৰটো হৈছে দোসালা আৰ্কিটেকচাৰ ওকে হগল okay let's move forward next আমি চাম আজান পীৰ দৰগাহ ঠিক আছে এতিয়া কোনে কোনে আজান পীৰ দৰগাহলৈ গৈছা তোমালকে মোক কমেন্ট বক্সত মেনশন কৰিবা ঠিক আছে এতিয়া আজান পীৰ দৰগাহ বিষয় আমি চাম খুব এটা ইম্পৰ্টেন্ট আৰ্কিটেকচাৰ হয় ঠিক আছে
sacred mausoleum had been built in the memory of a well-known Muslim reformer and saint named Ajahn Fakir or Ajahn Pir. তো এই যেটো এই ভাগ যি আজান পীৰ দৰগাহ হয় এই আজান পীৰ দৰগাহ কাৰ লগত এছ'চিয়েটেড হয় আজান ফকিৰ বা আজান পীৰ ঠিক আছে ভেৰি ইম্পৰ্টেন্ট তো আজান পীৰ বা আজান ফকিৰ এই আজান পীৰ বা আজান ফকিৰ অৰিজিনেল নামটো আছিল শাহ মিৰান বা শাহ মিলান ঠিক আছে তো শাহ মিৰান বা শাহ মিলান originally known as Shah Miran বা মিলান came to the northeast part of India from Baghdad in the 17th century কোৱা হৈছে যে এই 17th century এই শাহ মিলান বা শাহ মিৰান বাগদাদ ঠিক আছে বাগদাদ কোত আছে কোনখন কান্ট্ৰিত বাগদাদ আছে তোমালোকে মেনশন কমেন্ট বক্সত মোক মেনশন কৰা তো বাগদাদৰ পৰা তেওঁ কলৈ আহিছিল আমাৰ এই অসমলে বা এই হেতু সময়ৰ যিখন আহোম ষ্টেট তালৈ তেওঁ আহিছিল ঠিক আছে তাৰ পিছত লাহে লাহে তেওঁ মানে যিখিনি লোকেল মানুহ হয় লোকেল মানুহখিনিয়ে তেওঁক নাম দিলে আজান ফকিৰ বা আজান পীৰ বুলি ওকে he mastered Assamese language and understood Vaishnavism and therefore along with his message of Quran he created a unique blend of spiritual song called zikir ঠিক আছে এতিয়া কৈছে যে তেওঁ ইয়ালৈ আহি পেলাই তেওঁ অসমীয়া যেটো ল্যাঙ্গুৱেজ হয় অসমীয়া ল্যাঙ্গুৱেজটো তেওঁ শিকিলে তাৰ উপৰিও তেওঁ যেটো বৈষ্ণৱ শংকৰদেৱৰ যেটো বৈষ্ণৱিজম হয় এই বৈষ্ণৱিজমটো তেওঁ ভালকে বুজিলে আৰু তাৰ পিছত তেওঁ কি কৰিলে যে তেওঁৰ যিখিনি কুৰানৰ বিষয়ে যিখিনি নলেজ হয় যিখিনি মেছেজ তেওঁ কুৰানৰ ওপৰত যিখিনি মেছেজ কুৰানৰ ওপৰত যিখিনি কথা তেওঁ ক'ব বিচাৰিছিলে হেইবিলাক তেওঁ কি কৰিলে হেইবিলাক আৰু বৈষ্ণৱিজমৰ বা অসমীয়া এলিমেন্ট বিলাক তেওঁ মিক্স কৰি পেলাই তেওঁ কি কৰিলে তেওঁ কিছুমান স্পিৰিচুৱেল গান ভক্তি গীত কিছুমান লিখিলে যিবিলাকক কোৱা হয় জিকিৰ বুলি হয়নে তো আমি সকলোৱে আমাৰ স্কুলৰ টেক্সট বিলাকত আমি নিশ্চয় আমি জিকিৰ পঢ়িছো ৰাইট ঠিক আছে নেক্সট এতিয়া ইয়াত ইম্পৰ্টেন্ট এটোৱে হয় যে ইয়াত যদি আমি মাইন্ড মেপ বনাও তো মাইন্ড মেপ বনাবলৈ হলে অৰিজিনালি তুমি মাইন্ড মেপটো এনেকৈ ক'ব পাৰা যে আজান পীৰ ঠিক আছে মই আজান পীৰ বুলি কৈছো আজান পীৰ বা আজান ফকিৰ ঠিক আছে জিতুলা এই আজান পীৰ বা আজান ফকিৰ ক'ব পাৰা যে অৰিজিনালি তেওঁৰ নামটো কি আছিল অৰিজিনালি তেওঁৰ নামটো শাহ মিৰান বা শাহ মিলান আছিল হয় না হয় অৰিজিনালি তেওঁৰ নামটো হেতু আছিল সেকেন্ড কথা তেওঁ ক'ব পাৰা তেওঁ এজন কি হয় মুসলিম ৰিফৰ্মাৰ এণ্ড সেইন্ট ঠিক আছে আৰু অৰিজিনালি তেওঁ কোৰ পৰা আহিছিল হেতু কথা ক'ব পাৰা যে অৰিজিনালি তেওঁ বাগদাদৰ পৰা আহিছিল হেতু মেনশন কৰিব পাৰা মাইন্ড মেপত আৰু ক'ব পাৰা যে হি ওয়াজ এছ'চিয়েটেড উইথ জিকিৰ ঠিক আছে জিকিৰৰ লগত এছ'চিয়েটেড হয় তো হেইকিটা বস্তু লিখিব পাৰা ফাৰ্স্ট টু অন বেছি হেৰি হৈছে ফাৰ্স্ট তুমি লিখিলা যে আজান পীৰ বা আজান ফকিৰ ওকে আজান পীৰ বা আজান ফকিৰ তেওঁ কি হয় তেওঁ এজন মুসলিম ৰিফৰ্মাৰ এণ্ড সেইন্ট হেতু লিখিলা সেকেন্ড লিখা যে তেওঁ কি হয় তেওঁ অৰিজিনাল নামটো শাহ মিৰান বা মিৰান আৰু থাৰ্ড লিখা যে তেওঁ বাগদাদৰ পৰা আহিছিল ফোৰ্থ লিখা যে তেওঁ জিকিৰ লগত এছ'চিয়েটেড হয় আৰু ফিফথ লিখা তেওঁৰ যেটো কি হয় তেওঁৰ লগত এছ'চিয়েটেড যেটো ষ্ট্ৰাকচাৰ হয় হেতু হৈছে আজান পীৰ দৰগাহ তেওঁৰ লগত এছ'চিয়েটেড যেটো ষ্ট্ৰাকচাৰ হয় ইট ইজ নন এজ আজান পীৰ দৰগাহ ওকে ঠিক আছে বুজি পাইছা ওকে নোট ডাউন কৰি লোৱা পটাপট মাইন্ড মেপখন নোট ডাউন কৰা okay let's move forward eto so eto structure to hoy azan pir dargahar eto is a structure okay next ramkha pith devalay next eto structure hoy a structure to hoise ramkha pith devalay okay it has legends that a part of the body of Sati fell on that spot where
Ramkhapit Devalaya stands today after it was cut into pieces by Lord Vishnu to neutralize the rage of Lord Shiva. তো আমি কি আমি নিশ্চয় আমি এই লেজেন্ডটো বিষয়ে আমি নিশ্চয় জানো হয়নে নহয় যে কি হৈছিল সতী আৰু শিৱৰ মই বহুত গিটা লেকচাৰছত এই গোটেই ইনসিডেন্টটো মই কৈছো হয়নে যে সতী আৰু শিৱৰ মাজত বিবাহ হৈছিল আৰু সতীৰ দেউতাক দক্ষই শিৱক কেতিয়াও তেওঁৰ জোৱাই হিচাপে গ্ৰহণ কৰা নাছিল ঠিক আছে আৰু তাৰ পিছত এবাৰ দক্ষই কি পাতিছিল মহাযজ্ঞ পাতিছিল আৰু সেই মহাযজ্ঞলে শিৱ আৰু সতীক বাদ দি পেলে সকলোকে নিমন্ত্ৰণ কৰিছিল যেতিয়া সতীয়ে এই কথাটোৰ মানে এই ইনসিডেন্টটো কি হল যে যেতিয়া সতীয়ে গম পালে যে সকলোকে মাতিছে কিন্তু তেওঁলোককহে নিমন্ত্ৰণ দিয়া নাই বুলি তেতিয়া তেওঁ দেউতাকৰ ঘৰলৈ গ'ল আৰু দেউতাকে তেওঁক নানা তেওঁৰ কথা আৰু তেওঁৰ স্বামীৰ কথা বেয়াকে ক'লে আৰু তাৰ পিছত সতীয়ে তাতে প্ৰাণ ত্যাগ দিলে ঠিক আছে সতীৰ যিটো মৰাহ হয় সেই মৰাহটো শিৱই লৈ পেলাই শিৱই তাণ্ডৱ নৃত্য কৰিব ধৰিলে খঙত শিৱই তাণ্ডৱ নৃত্য কৰিব ধৰিলে আৰু সেই তাণ্ডৱ নৃত্যত কি হল পৃথিৱীৰ ধ্বংসৰ গতিত যাবলৈ ধৰিলে ঠিক আছে তাৰে সমাধান বিচাৰি দেৱতাসকলে বিষ্ণুৰ ওচৰলৈ গ'ল আৰু বিষ্ণুৱে কি কৰিলে যে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ যিটো দেহ হয় সতীৰ যিটো মৰাহ হয় সেই মৰাহটো বহু নানা পিছেছত কি কৰিলে কাটি দিলে ঠিক আছে আৰু তাৰ পিছত যত সেই পিছবিলাক পৰিলে যত টুকুৰাবিলাক পৰিলে সেই স্থানবিলাকক শক্তিপীঠ বোলা হয় ঠিক আছে এতিয়া কোৱা হৈছে যে কিছু লোকমান্যৰ ঠিক আছে তেওঁলোকৰ মতে কি হৈছে যে কোৱা হয় যে লোকেল মানুহবিলাকে বিশ্বাস কৰে যে কি যে এই পাৰ্টিকুলাৰ যিটো ৰামখাপিত দেৱালয় হয় ইয়াতে সতীৰ এটা তেনেকুৱা অংগ এটা পৰিছিল ঠিক আছে ওকে আৰু সেই অংগটো পৰাৰ পিছতে এই জায়গাডোখৰ এটা শক্তিপীঠ হিচাপে মানে খুব পবিত্ৰ হৈ গ'ল ঠিক আছে the early inhabitants of this land were believed to offer prayers to the goddess before Ahom king Swargadeo Lakshmi Singha built the pit and patronized the worship of Devi Sati ঠিক আছে বুজি পাইছা এটা কি হৈছে যে ইয়াত এই কাৰণে কি হয় যে ইয়াত সতী দেৱীক পূজা কৰা হয় ঠিক আছে আৰু ইয়াত কোৱা হৈছে যে স্বৰ্গদেউ লক্ষ্মী সিংহই এই ৰামখাপিত দেৱালয় কোনে বনাইছিল কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ লক্ষ্মী সিংহই ঠিক আছে তো বস্তুখিনি বুজি পালা যে সেই টুকুৰা ইয়াত পৰিছিল সতীৰ টুকুৰা এটা সতীৰ মৰাখৰ টুকুৰা এটা ক'ত পৰিছিল ইয়াত পৰিছিল এই স্থানত পৰিছিল আৰু এই স্থানত পৰাৰ পিছতে এই স্থান বহুত পবিত্ৰ হৈ গ'ল আৰু ইয়াতে মানুহবিলাকে সৰু সুৰাকে এটা মন্দিৰ বা সৰু সুৰাকে ইয়াতে মানুহখিনি আৰাধনা কৰিব ধৰিলে পিছত আহোম ৰজা স্বৰ্গদেউ লক্ষ্মী সিংহই ইয়াক এটা পূৰ্ণ ৰূপ দিলে এই মন্দিৰ ভাগক পূৰ্ণ ৰূপ দিলে আৰু তেওঁই কোৱা হয় যে তেওঁই এই ৰামখাপিত দেৱালয় নিৰ্মাণ কৰিছিল ঠিক আছে next sum according to local history Lakshmi Singha ঠিক আছে Lakshmi Singha soon after ascending to the throne was sailing up the Dikhu when his boat got mysteriously stuck in the middle of the river. Unable to move the boat in any direction, it was found that a piece of submerged rock had brought it to a standstill. ঠিক আছে while all efforts to free the boat went in vain, the king that night had a dream that the piece of submerged rock was nothing but a form in which Devi was lying there. ঠিক আছে এতিয়া এটো এটা কথা যে লক্ষ্মী সিংহই কি কৰিছিল লক্ষ্মী সিংহই যেতিয়া ৰজা হ'ল ৰজা হোৱাৰ পিছত তেওঁ কি হৈছিল এবাৰ তেওঁ দিখৌ নদী এখন নাও তেওঁ দিখৌ নদীত গৈ আছিল তো দিখৌ নদীত যেতিয়া নাওখন গৈ আছিল তেতিয়া কি হৈছিল যে সেই নাওখন কি হল এটা পাৰ্টিকুলাৰ নদীখনৰ এটা জায়গাত কি হল নাওখন লাগি গল ঠিক আছে নাওখন কেনিও এতিয়া মুভ কৰিব নোৱাৰা হল লাগি গল
Unable to move the boat in any direction, it was found the piece of submerged rock had brought it to a standstill. তাৰপিছত কি হ'ল যে দেখা গ'ল যে এই যিখন নাও হয় এই নাওখন তেতিয়া কেনিও যাব পৰা নাই, ইফালে সিফালে যাব পৰা নাই, একদম বেয়াকে লাগি ধৰিলে নাওখন। তাৰপিছত তেওঁলোকে দেখিলে যে নাও লাগিছে, নাওখনক বাধা দিছে কোনে? এটা ডাঙৰ এটা শিল, ঠিক আছে, ডাঙৰ শিল এটা সেই নাওখন বাধা দি ৰাখিছে। তাৰপিছত সেই দিনাখনে ৰাতিলে, ঠিক আছে, তেওঁলোকে তেনেকে নাওখন উলিয়াই মেলি তেওঁলোকে আহিলে। তাৰপিছত সেইদিনাখন ৰাতিলে সপোনত লক্ষ্মী সিংহই কি দেখিলে? লক্ষ্মী সিংহই সপোনত দেখিলে যে এই যে নাওখন ৰখাই দিয়াৰ বা নাওখন বাধা দিয়াৰ যিটো শিল হয়, সেই শিলটো একো নহয়, বাট সেইটো কি হয়? আ ফৰ্ম, এটা আকৃতি হয়, এটা ফৰ্ম হয়, ইন হুইচ দেৱী ৱাজ লাইং দেয়াৰ। কোৱা হৈছিল যে দেৱীয়ে তেওঁ সপোনত সেইটো কৈছে যে সপোনত তেওঁ দেখিছে যে দেৱীয়ে তাত কি আছিল? দেৱীয়ে তাত ৰৈ আছিল, ঠিক আছে। তো তেতিয়াৰ পৰাই the next day লগালগ the king organized a sacrificial ritual and offered to build a temple for the দেৱী। লগালগ তেতিয়া হেৰিয়ে ডিসাইড কৰিলে, লক্ষ্মী সিংহই ডিসাইড কৰিলে যে পিছদিনাখন লগালগ তেওঁ কিছু পূজা পাতল কৰি পেলে তেওঁ কি কৰিলে? তেওঁ ডিসাইড কৰিলে যে তাত ধুনীয়াকে এটা মন্দিৰ বনাই দিব, ঠিক আছে, দেৱীৰ কাৰণে ধুনীয়াকে এটা মন্দিৰ বনাই দিব। Since then it came to be known as দেৱালয়। তেতিয়াৰ পৰা দেৱালয় হ'ল instead of দেওশাল, and দেৱী worship was introduced in the Brahminical। আৰু তাত কি হয়? তাত দেৱীক পূজা কৰা হয়, ঠিক আছে। আৰু this is very important, তো লক্ষ্মী সিংহৰ লগত জড়িত হয় এই মন্দিৰভাগ, ঠিক আছে। So let us see some mind map. এতিয়া আমি এখন মাইন্ড মেপ বনাই লওঁ, কি? তো ৰামখাপীঠ দেৱালয়, ঠিক আছে, ৰামখাপীঠ দেৱালয়। তো আমি এই দেৱালয় যিটো ৰামখাপীঠ দেৱালয়, ইয়াত কোৱা হ'ব যে ইয়াত তোমাৰ এছ'চিয়েটেড উইথ লক্ষ্মী সিংহ। ফাৰ্ষ্ট পইণ্টটো হৈছে যে লক্ষ্মী সিংহৰ লগত এছ'চিয়েটেড হয়, ঠিক আছে। সেকেন্ড কথা এইটো কি হয় যে ইয়াত দেৱী সতীক কি কৰা হয়? আৰাধনা কৰা হয়, সতী দেৱীক আৰাধনা কৰা হয়, ঠিক আছে। তো ইম্পৰ্টেণ্ট এই দুটা বস্তুৱে আছে, ঠিক আছে। এই দেৱালয়ৰ ইম্পৰ্টেণ্ট পইণ্ট এই দুটাই আছে, অকে। লক্ষ্মী সিংহ আৰু দেৱী সতীক ইয়াত আৰাধনা কৰা হয়, ঠিক আছে। বুজি পাইছা সকলোৱে? ঠিক আছে, আমি বুজি পাইছো বস্তুখিনি, বুজি পাইছো, ৰাইট? ওকে, কমেন্ট বক্সত জনাবা বুজি পাইছা নে নাই পোৱা, ওকে। নেক্সট, আমাৰ আহিব দিখৌ ব্ৰিজ অফ ব্ৰিটিছ এৰা। ব্ৰিটিছৰ দিনত তোমালোকে নিশ্চয় এই ব্ৰিজখন দেখিছা, হয় নে নহয়? এই ব্ৰিজখন নিশ্চয় দেখিছা। এই ব্ৰিজখন কোৱা হয় যে এইখন ব্ৰিটিছৰ দিনীয়া কি হয়? এখন দলং হয়, ব্ৰিটিছৰ দিনীয়া এখন দলং, ওকে, বুজি পাইছা? এই যিখন দিখৌ ব্ৰিজ হয় ইয়াৰ দুটামান আমি ফেক্ট চাওঁ হা। The bridge was built by British, obviously Britishৰ দিনৰ bridge তো ব্ৰিটিছে বনাইছিল, over the river Dikho in 1935। বহুত ধুনীয়া ফেক্ট হয়। 1935ত এই দিখৌ ব্ৰিটিছৰ দিনীয়া যিখন দিখৌ নদীৰ ওপৰত যিখন দলং হয় সেইখন 1935ত নিৰ্মাণ কৰিছিল, okay? The uniqueness about the bridge is that the mid section of the bridge was able to be lifted to let the ships pass through। এতিয়া এই যিখন ব্ৰিজ হয়, ব্ৰিজখনৰ এটা এডভান্টেজ আছে, ঠিক আছে, আমি সেই এডভান্টেজটোৰ কথা চাম। এই দলংখনৰ এটা এডভান্টেজ আছে যে এই দলংখনত কি হয় যে তেতিয়া দিনত কি আছিল? এটা এনেকুৱা টেকনলজি আছিল যে কি হৈছে যে যেতিয়া নাও আহিব, যেতিয়া ডাঙৰ শিপছ বিলাক আহিব, যেতিয়া জাহাজ নাও এইবিলাক আহিব, তেতিয়া এই শিপখন কি হয় যে শিপখন এনেকে লণ্ডন ব্ৰিজৰ নিচিনাকে এনেকে কি হয়? এনেকে খোল খাই যায়, ওপৰলৈ এনেকে গুচি যায়, শিপছ খিনি ধুনীয়াকে গুচি যাব পাৰে, ঠিক আছে। তো ব্ৰিজখন এনেকে থাকে, ঠিক আছে, ব্ৰিজখন এনেকে কানেক্টেড থাকে। কিন্তু যেতিয়া তোমাৰ কিবা শিপ এখন যেতিয়া আহিব, তেতিয়া এখন কেনেকুৱা হৈ যায়? এখন এনেকুৱা হৈ যায়। তো শিপখন যাতে ধুনীয়াকে পাৰ হ'ব পাৰে। তো এইটো এটা খুব ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হয় অফ দ্য ব্ৰিটিছ এৰা ব্ৰিজ, ঠিক আছে।
আৰু কোনখন নদীৰ ওপৰত আছে ভেৰি ইম্পৰ্টেন্ট দিখৌ ওকে দিখৌ তোমালোকে মোক কমেন্ট সেকশনত মই চাৰিখন ৰিভাৰ নাম কম তো তোমালোকে সেইখন এৰেঞ্জ কৰিবা হা ফ্ৰম ইষ্ট টু ওয়েষ্ট ওকে ফাৰ্স্ট যিখন ৰিভাৰ হয় ফাৰ্স্টখন হৈছে ভোগদৈ সেকেন্ড যিখন ৰিভাৰ হৈছে সেকেন্ড ৰিভাৰখন হৈছে কলং নহয় কপিলি ভোগদৈ কপিলি থাৰ্ডখন হৈছে দিখৌ ফোৰ্থখন হৈছে দিচাং তো এই ৰিভাৰ কেইখন ফ্ৰম ইষ্ট টু ওয়েষ্ট ইষ্টৰ পৰা ওয়েষ্টলৈ এই ৰিভাৰ কেইখন এৰেঞ্জ কৰা ঠিক আছে তোমালোকে মোক কমেন্ট বক্সত সকলোৱে জনাবা নেক্সট বাখৰ বেঙেনা গছ ঠিক আছে বাখৰ বেঙেনা ট্ৰী কি হয় এই গছজোপা কি হয় বাখৰ বেঙেনা ট্ৰী কোনে কোনে দেখিছা কোনে এই গছজোপা দেখিছা কমেন্ট বক্সত জনাবা কোনে দেখিছা বাখৰ বেঙেনা গছ ঠিক আছে বাখৰ বেঙেনা ইজ আ legendary living tree মানে এতিয়াও এই জোপা গছ জীয়াই আছে which is believed to be scientifically estimated to be 580 years old 580 বছৰীয়া এজোপা গছ এতিয়াও জীৱিত অৱস্থাত আছে এই গছজোপাই হৈছে বাখৰ বেঙেনা গছ The tree was discovered by famous botanist of India UN Kanchilan ঠিক আছে UN Kanchilane 1935 ত এই গছজোপা ডিসকভাৰ কৰিলে ঠিক আছে আৰু এই গছজোপা সাইন্টিফিক নেম দিয়া হল কি ৰেন্ডিয়া ইউলিজিনসা বুলি নাম দিয়া হল According to legend the tree was believed to be planted by the Borahi Kochari king Mahamanikko in the 14th century to demarcate his kingdom. এতিয়া কোৱা হয় দে ইয়াক লৈ বহুত গিটা লেজেন্ড আছে ঠিক আছে ইয়াত লৈ বহুত গিটা লোকবিশ্বাস আছে বহুত গিটা কথা আছে প্ৰথমটো হৈছে যে এই যিজোপা গছ হয় কোৱা হয় যে এই গছজোপা বৰাহী কছাৰী ৰজা মহামাণিক্যই কি কৰিছিল মহামাণিক্যই 14th centuryতে এই গছজোপা তেওঁ ৰুইছিল ঠিক আছে কিয় ৰুইছিল যে তেওঁ যিখন কিংডম আছিল আৰু তেওঁ ওচৰ চুবুৰীয়া যিখন কিংডম আছিল তাৰ মাজত যেটো সীমা নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁ কি কৰিছিল এই গছজোপা ইয়াত ৰুইছিল ঠিক আছে তো এইজোপাই হৈছে বাখৰ বেঙেনা গছ তো আমি বাখৰ বেঙেনা গছৰ ওপৰত যদি মাইন্ড মেপ বনাও বাখৰ বেঙেনা ট্ৰী ঠিক আছে তো বাখৰ বেঙেনা ট্ৰী প্ৰথম আমি কি গম পালো যে এটো 580 years old ঠিক আছে 580 years old এজোপা ট্ৰী হয় তাৰপিছত সেকেন্ড কথা ই গম পালো যে ইয়াক কোনে ডিসকভাৰ কৰিছিল UN Kanchilan ঠিক আছে UN Kanchilane এক ডিসকভাৰ কৰিছিল ৰাইট ইয়াৰ সাইন্টিফিক নেমটো কি সাইন্টিফিক নেমটো ৰেন্ডিয়া ইউলিজিনসা ওকে আৰু আমি ইয়াৰ লগত এসোসিয়েটেড এটা হেৰি পাইছো ইয়াৰ লগত এসোসিয়েটেড এটা কথা পাইছো যে কি যে মহামাণিক্য বৰাহী আৰু কছাৰী বিলাকৰ ৰজা মহামাণিক্যই 14th centuryত এই গছজোপা ৰোপণ কৰিছিল ওকে এই বৃক্ষজোপা ৰোপণ কৰিছিল তো এইগিটা খুব মেইন ফ্যাক্ট হয় তো এইগিটা লিখি থোৱা আৰু সাইন্টিফিক নেমটো তোমালোকে মনত থবা ঠিক আছে ভেৰি ইম্পৰ্টেন্ট তোমালোকে সাইন্টিফিক নামটো মনত থবা মনত ৰাখিবা ঠিক আছে সাইন্টিফিক নেম is important কিমান বছৰ হল 580 years ঠিক আছে 1939 ত UN কাঞ্চিলানে ডিসকভাৰ কৰিছিল আৰু ই এটা এসোসিয়েটেড হৈছিল কাৰ লগত মহামাণিক্য যে মহামাণিক্যই এই গছজোপা ৰুইছিল বুলি ঠিক আছে তো আৰু বহুত গিটা লেজেন্ড আছে বাট আমাৰ কাৰণে ইম্পৰ্টেন্ট অকল এই লেজেন্ডটোৱে ওকে বুজি পাইছো সকলোৱে বুজি পাইছো ৰাইট ঠিক আছে লেটস মুভ ফৰৱাৰ্ড এজোপা দিস ইজ দ্য ট্ৰী বাখৰ বেঙেনা গছ ঠিক আছে নেক্সট আমি চাম পহুগড় ঠিক আছে নেক্সট যেটো টপিক হয় হেতু হৈছে পহুগড়
Okay. The Pohugor was built by Swargadeo Rudrasingha during 1696 to 1714 as a natural zoo. ঠিক আছে? So very important. প্ৰাকৃতিক এখন চিৰিয়াখানাৰ ৰূপ দিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই এই পহুগড় নামৰ ঠাইডোখৰ। ঠিক আছে? এই কোৱা হয় যে এই পহুগড় যেটো হয় এটো নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই 1696 ৰ পৰা 1714 ৰ ভিতৰত। ঠিক আছে? আৰু এটো ই কি হৈছে যে ই এছিয়াৰ ফাৰ্ষ্ট নেচাৰেল জু হেতু সময়ৰ গোটেই এছিয়া মহাদেশৰ ভিতৰত কি হৈছে এখন প্ৰথম প্ৰাকৃতিক এখন চিৰিয়াখানা প্ৰথম এখন নেচাৰেল জু কনসেপ্ট। ঠিক আছে? It was built for animals including rhinos, deers, tigers, elephants. ঠিক আছে? তো তিতিয়া হেতু দিনত এই পহুগড় কিয় নিৰ্মাণ কৰা হৈছিল বিশেষকৈ হেতু টাইমত এই নানা কিছুমান জীৱ-জন্তু ৰাখিবৰ কাৰণে এটা প্ৰাকৃতিক চিৰিয়াখানা এখন নিৰ্মাণৰ অৰ্থে তেওঁলোকে ৰুদ্ৰসিংহই কি কৰিছিল এই পহুগড় স্থাপন কৰিছিল। ঠিক আছে? ইয়াত বিশেষকৈ তেতিয়া হেতু সময়ত জীৱ-জন্তু বিলাক ৰখা হৈছিল যেনেকৈ ৰাইনো বিশেষকৈ পহু ডিয়াৰ নামটোতে কয় rhino, tigers, elephant এইবিলাক ৰখা হৈছিল but now it has become home to thousands of migratory birds কিন্তু এতিয়া পহুগড় তুমি তেনেকুৱা ইমান নোপোৱা জীৱ-জন্তু এতিয়া পহুগড় বিশেষকৈ তুমি গোটেই migratory birds বিলাক ইয়ালৈ অহা দেখা যায়। ঠিক আছে? যিবিলাক migratory birds হয় সেইবিলাক আমি ইয়াত দেখা পাওঁ। Pohugor is located in between Joysagar Tank and Rudrasagar Tank. So Joysagar পুখুৰী আৰু Rudrasagar পুখুৰীৰ মাজতে আছে তোমাৰ পহুগড়। ঠিক আছে? তো পহুগড়টো খুব ইম্পৰ্টেন্ট হয় শিৱসাগৰৰ আমি এটো এটা খুব ইম্পৰ্টেন্ট এটা প্লেস হয়। ওকে? এয়াছা এইটো পহুগড় দেখিছা এই পহুগড় তোমাৰ কি কোৱা হয় যে পহুগড় কোৱা হয় যে ইয়াত বহুত তোমাৰ মাইগ্ৰেটৰী বাৰ্ডছ আহে। ঠিক আছে? মাইগ্ৰেটৰী বাৰ্ডছ প্ৰত্যেক বছৰ মাইগ্ৰেটৰী বাৰ্ডছ দেখা পায়। ঠিক আছে? তো এইটো হৈছে পহুগড়। ওকে? নেক্সট পহুগড়টো ৰিসেন্টলি নিউজতো আহিছে। ঠিক আছে? ৰিসেন্টলি পহুগড়টো নিউজত আহিছে সো টাইমছ অফ ইন্ডিয়াত আহিছে। টাইমছ অফ ইন্ডিয়াত এই পহুগড়ৰ কথা আহিছে। ঠিক আছে? Glossy ibis grey leg geese turn Pohugor into winter paradise. These are ঠাণ্ডা দিনত এইবিলাক glossy ibis grey leg এইবিলাক geese এইবিলাক আহিছে ইয়ালে grey leg geese তাৰপিছত glossy ibis ঠিক আছে এইবিলাকে কি কৰিছে একদম ধুনিয়া এটা পহুগড়খন এটা winter paradise বনাইছে বুলি কৈছে। ঠিক আছে? মানে এই ঠাণ্ডা দিনত বিশেষকৈ migratory birds বিলাক আহিছে ইয়ালে। ঠিক আছে? Thousands of migratory birds has descended upon Pohugor, a historic natural zoo, okay, and water body in Sibsagar district, transforming the ancient site into a vibrant avian paradise as winter sets in. So thanda aha loge ki hoise ekhon bor dhunia avian paradise hoy goise. ঠিক আছে? আৰু এটো এটা ancient site হয় হেতু কথা মন ৰাখিবা। Okay? Built by Ahom king Swargadeo Rudrasingha between 1696 to 1714. Pohugor is regarded as Asia's first natural zoo of its era. ঠিক আছে? Originally designed to house rhinos, tigers, elephant, deer, etc. Within its embankment, the site now serves as a crucial wetland haven for winged visitors মানে চৰাই চিৰিকটি কথা কোৱা হৈছে। ঠিক আছে? Located between Joysagar Pukhuri and Shivasagar Pukhuri, about 5 km from Sibsagar town, it has evolved from a royal wildlife enclosure into a sanctuary for migratory birds. এটা royal wildlife enclosure পৰা জীৱ-জন্তুৰ জাগাৰ পৰা কি হৈ গৈছে migratory birds বিলাকৰ কাৰণে এখন বৰ ধুনিয়া সেঞ্চুৰি হৈ গৈছে। ঠিক আছে? সো AI হৈছে পহুগড় আৰু পহুগড় গোটেই টপিকটো ওপৰত কভাৰ কৰা হৈছিল মানে দিয়া হৈছিল ইন দা টাইমছ অফ ইন্ডিয়া আৰু এটো very recent দিছে না November 29 November 2025 very recent news হয় পহুগড়। তো পহুগড়ৰ ওপৰত খুদিব পাৰে
পহুগড় বিশেষকৈ এপিএসসি হওক এডিআৰই হওক ডিএমই হওক এইবিলাকত সুধিব পাৰে পহুগড়ৰ বিষয়ে ঠিক আছে কাৰণ নিউজত আহিছে হয়নে নহয় ওকে তো হেতু কাৰণে আমাৰ বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে নিউজ পেপাৰ বিলাক ভালকে চোৱা আমাৰ চেনেলটো নিউজ পেপাৰ এনালাইসিস বিলাক আহে তোমালোকে নিউজ পেপাৰ এনালাইসিস বিলাক ফলো কৰিবা তোমালোকে প্ৰত্যেকটো নিউজ যিখিনি ইম্পৰ্টেন্ট নিউজ হয় তোমালোকে সেই ইম্পৰ্টেন্ট নিউজখিনি ধুনীয়া এটা এনালাইসিস পাবা প্ৰিলিমছ পাৰ্সপেক্টিভ মেইনছ পাৰ্সপেক্টিভৰ পৰা ধুনীয়াকৈ তোমালোকে এই চাব পাৰিবা ভিডিঅ'ছখিনি ঠিক আছে আমাৰ ছাৰহঁতে বৰ ধুনীয়াকৈ কভাৰ কৰে তাত ঠিক আছে এই আমি গতিকে আজি কি চালো এইখিনি আমি এবাৰ ৰিভিজন কৰো আহা ঠিক আছে আমি কি চালো ৰিভিজন কৰিম ওকে তো আমি প্ৰথম চালো শিৱসাগৰ পুখুৰী এই শিৱসাগৰ পুখুৰী কোনে বনাইছিল আমি গম পাইছো যে কুইন অম্বিকাই বনাইছিল শিৱসিংহ বিশেষকৈ শিৱসিংহৰ পত্নী আছিল কোন অম্বিকা আৰু শিৱসিংহই অম্বিকাক কি পাতিছিল বৰৰজা পাতিছিল আৰু তেতিয়া তেওঁ অম্বিকাই বৰৰজা হৈ থাকোতে তেওঁ শিৱসাগৰ পুখুৰী খনাইছিল যাক আমি বৰপুখুৰী বুলি কওঁ আৰু শিৱসাগৰ পুখুৰী বা বৰপুখুৰী কিমান চনত তোমাৰ খন্দা হৈছিল 1733 আৰু কোৱা হৈছে যে পুখুৰীলৈ খুব মাইগ্ৰেটৰী বাৰ্ডছ আহে ঠিক আছে আৰু ইয়াত তোমাৰ শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল ইয়াৰ পাৰত এই শিৱসাগৰ পুখুৰীৰ পাৰত তুমি বিষ্ণুদৌল দেৱীদৌল আৰু শিৱদৌল পাবা তাৰপৰি আমি শিৱদৌল চালো যে শিৱদৌল তোমাৰ 1734 বনাইছে কোনে কুইন অম্বিকাই আৰু এটো সবতকে এন্টায়াৰ নৰ্থ ইষ্টৰ সবতকে টলেষ্ট হয় আৰু ইয়াৰ ওপৰত কি আছে এটা সোণৰ কলচি আছে আৰু ইয়াৰ হাইটটো 40 মিটাৰ হয় তাৰপিছত শিৱদৌল দেখিলো মানে তাৰপিছত দেখিলো যে শিৱদৌলৰ পিছত বা শিৱদৌলৰ ওচৰত দেখিলো যে শিৱদৌলৰ ওচৰত বিষ্ণুদৌল আৰু দেৱীদৌল আছে আৰু বিষ্ণুদৌল দেৱীদৌল এইবিলাক কনস্ট্ৰাক্ট কৰিছিল কোনে অম্বিকাই কনস্ট্ৰাক্ট কৰিছিল ইন 1734 অম্বিকাই বনাইছিল 1734 বিষ্ণুদৌল ইজ ডেডিকেটেড টু বিষ্ণুদৌল দেখিলো যে বিষ্ণু ডেডিকেটেড হয় আৰু দেৱীদৌল দুৰ্গা দেৱীৰ ডেডিকেটেড হয় তাৰপিছত আমি দেখিলো যে শিৱদৌলত প্ৰত্যেক বছৰে মহা শিৱৰাত্ৰি পালন কৰা হয় আৰু এই যি বিষ্ণুদৌল হয় বিষ্ণুদৌলত আমি দেখিলো যে দৌল যাত্ৰা আৰু ৰথ যাত্ৰা পতা হয় আৰু দেৱীদৌলত দুৰ্গা পূজা প্ৰত্যেক বছৰে দুৰ্গা পূজা পতা হয় ওকে তাৰপিছত আমি গোলাঘৰ দেখিলো গোলাঘৰ গম পালো এটো এটা এমিউনিশন ষ্ট'ৰ হাউস হয় না ইয়াত গোটেই গোলা বাৰুদ বিলাক কি কৰা হয় ইয়াত ৰখা হয় জমা কৰি ৰখা হয় আৰু দুটা গোলাঘৰ আছে এটা আছে তলাতল ঘৰৰ ওচৰত জয়সাগৰ আৰু এটা আছে কাৰেং ঘৰৰ ওচৰত গড়গাঁও তাৰপিছত আমি দেখিলো যে ইয়াৰ যেটো আৰ্কিটেকচাৰ হয় দুচলা আৰ্কিটেকচাৰটো দেখিলো তাৰপিছত আমি আজান পীৰ দৰগাহ দেখিলো আৰু আজান পীৰ কাৰ লগত এছ'চিয়েটেড হয় আজান ফকিৰ বা আজান পীৰ ওকে তো এই আজান পীৰ বা আজান ফকিৰ অৰিজিনেল নেমটো হৈছে শাহ মিৰান বা শাহ মিলান হে আমি দেখিলো তাৰপিছত আমি তেওঁৰ লগত ৰিলেটেড জিকিৰ কথা পঢ়িলো তাৰপিছত নেক্সট আমি ৰামখাপীঠ দেৱালয় বিষয় চালো ৰামখাপীঠ দেৱালয় কাৰ লগত জড়িত লক্ষ্মী সিংহৰ লগত জড়িত আমি লক্ষ্মী সিংহৰ যেটো সপোন হয় সেই সপোনটোৰ বিষয় আমি পঢ়িলো হয় নহয় কেনেকৈ এই মন্দিৰ ভাগ সৃষ্টি হল হেতু বিষয় আমি গম পালো তাৰপিছত দেখিলো যে এই মন্দিৰ ভাগত সতীক পূজা কৰা হয় ঠিক আছে নেক্সট আমি দিখৌ যিখন দলং হয় ব্ৰিটিছৰ দিনীয়া যিখন দিখৌ দলং হেখনৰ বিষয় চালো হেখন দিখৌ নদীৰ ওপৰত বনাইছিল নিৰ্মাণ কৰা হৈছিল আৰু কিমান চনত 1935 আৰু কোৱা হৈছে যে সেই মন্দিৰ সেই যিখন টেম্পল যিখন ব্ৰিজ হয় সেই ব্ৰিজখন কি হয় যে ব্ৰিজখন যেতিয়া তোমাৰ নাও আহে শিপছ আহে তেতিয়া আগৰ দিনত কি হৈছিল হেখন এনেকে খুল খাই গৈছিল ওকে যেটো মিড সেকশন হয় মিড সেকশনটো আপলিফ্ট হৈ খুল খাই গৈছিল ওকে তাৰপিছত এখন দলং তাৰপিছত আমি নেক্সট বাখৰ বেঙেনা গছ যেটো আমাৰ বাখৰ বেঙেনা ট্ৰী হেজোপা চালো এই বাখৰ বেঙেনা ট্ৰী কিমান ইয়াৰ্স হয় 580 ইয়াৰ্স ওল্ড হয় হেতু আমি দেখিলো আৰু আমাৰ এজন খুব ফেমাস ইণ্ডিয়াৰ বটানিষ্ট হয় ইউএন কনচিলন তেওঁ ডিসকভাৰ কৰিছিল ইন 1939 আৰু তেওঁ নাম ৰাখিছিল ৰেন্ডিয়া ইউলিজিনসা ওকে তাৰপিছত আমি ইয়াৰ লগত এছ'চিয়েট দেখিলো যে বৰাহী কছাৰী ৰজা মহামাণিক্য এইজোপা ৰোপণ কৰিছিল বুলি কোৱা হয় তাৰপিছত আমি নেক্সট দেখিলো পহুগড় দেখিছিলো যে এছিয়াৰ প্ৰথম ইট ইজ এছিয়াছ ফাৰ্ষ্ট নেচাৰেল জু হয় স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল
তাৰ পিছত ডিউৰিং 1696 ৰ পৰা 1714 ভিতৰত আৰু প্ৰথমতে ইয়াত এনিমেলছ বিলাক ৰখা হৈছিল তেতিয়া দিনত এতিয়া কিন্তু এটো মাইগ্ৰেটৰী বাৰ্ডছৰ কাৰণে ফেমাস হয় আৰু বহুগড় জয়সাগৰ আৰু ৰুদ্ৰসাগৰ জয়সাগৰ ৰুদ্ৰসাগৰ পুখুৰীৰ মাজত অৱস্থিত ওকে তো এখিনি আমি খুব ইম্পৰ্টেন্ট ষ্ট্ৰাকচাৰছ পঢ়িলো ঠিক আছে তো তেনেকে আমি এতিয়া বহুত গিটা ইম্পৰ্টেন্ট টেম্পলছ বিলাক কভাৰ কৰিলো ঠিক আছে দোল এবিলাক এভৰিথিং আমি কভাৰ কৰিছো এতিয়া তোমালকে এটা কথা মন ৰাখিবা যে তোমালকে খুব মনোযোগে এই ভিডিওছ খিনি চাবা আৰু মনোযোগে তুমি গুটেই বস্তুখিনি নোট ডাউন কৰি ভালকে প্ৰিপাৰেচন কৰিবা art and culture is very important ঠিক আছে সেই কাৰণে আমি আপোনালোকৰ মাজতে art and culture series আনিছো very important প্ৰত্যেক এক্সামতে art and culture অৰ বিষয় খুদা দেখা যায় ঠিক আছে আমি ইয়াত বুকস বিলাকো কভাৰ কৰিম লিটাৰেচাৰ কভাৰ কৰিম ঠিক আছে তাৰ উপৰি ইয়াত কিছুমান ফেষ্টিভেলছ এবিলাকো আমি কি কৰিম কভাৰ কৰিম ঠিক আছে আগন্তুক ভিডিওছ বিলাকত এবিলাকো আহি দিব তো এইখিনি ভিডিও যাতে আগন্তুক ভিডিওখিনি যাতে আপোনালোকে মিছ নকৰে সেই কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু নটিফিকেশন যাতে অন কৰি ৰাখিব ঠিক আছে আৰু লগতে মই কৈ থওঁ যে আমাৰ ইয়াত নতুন বেটচ আহিছে এপিএসসি কাৰণে নতুন বেটচেছ লঞ্চ হৈছে তো হুনকালে যোন ইন্টাৰেস্টেড হয় আপোনালোকে যদি এটা প্ৰপাৰ গাইডেন্স এণ্ড মেন্টৰশিপ বিচাৰিছে যত আমাৰ গাইড আছে মেন্টৰ আছে আৰু আমাৰ এডুকেটৰ্স আছে তো যদি আপোনালোকে বিচাৰে এটা পূৰ্ণ গতিত আপোনালোকৰ প্ৰিপাৰেচন যাতে হক পূৰ্ণ গতিত ফুল প্ৰিপাৰেচন আপোনালোকে যাতে এপিএসসি যাব পাৰে তো হেতু কাৰণে আপোনালোকে কি কৰিব আপোনালোকে এই নম্বৰটোত আমাক কন্টাক্ট কৰিব পাৰে ঠিক আছে যত আপোনালোকক প্ৰপাৰ গাইডেন্স মেন্টৰশিপ প্ৰভাইড কৰা হ'ব ঠিক আছে তাৰ উপৰিও আমাৰ আসাম পুলিশ ঠিক আছে ইতিমধ্যে আমি গম পাইছো যে 2350 টা নতুন ভ্যাকেন্সিজ আহিছে অফ আসাম পুলিশ আৰু তাৰ উপৰিও ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰু আগন্তুক দিনলৈ আৰু অসম পুলিশৰ পোষ্ট আহিব তো হেতু কাৰণে আপোনালোকৰ যেটো অসম পুলিশৰ প্ৰিপাৰেচন হয় হেতু আপোনালোকে বুষ্ট কৰক অসম পুলিশৰ ওপৰত আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰক 100% প্ৰিপেয়াৰ হৈ এক্সাম দিয়ক নিশ্চয় আপুনি সফল হ'ব আৰু সেই প্ৰিপেয়াৰচনত আপোনাক হেল্প কৰিবলৈ আপোনাক গাইড কৰিবলৈ আমি আপোনালোকৰ মাজত আছো ঠিক আছে আৰু ইয়াত আপোনালোকে খুব ভালকে ওভাৰঅল গুটেই কম্প্ৰিহেনসিভ এটা মেথছ কোৰ্স পাব জিএস জিকে ইংলিশ জি বিচাৰে সকলোখিনি ইয়াত প্ৰভাইড কৰা হ'ব তাৰ উপৰিও আপোনালোকে কি কৰিব এটা খুব স্টাডি মেটেৰিয়েলছ আপোনালোকক প্ৰভাইড কৰা হ'ব উইকলি মক টেষ্ট ইভেন ফিজিক্যাল টেষ্টৰ কাৰণে গাইডেন্স আপোনালোকক প্ৰভাইড কৰা হ'ব তাৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট যে তাৰ কাৰণে আপোনালোকে এই কোৰ্সটো এনৰোল হৈ লওক এটা খুব অফাৰ প্ৰাইসটা চলি আছে আৰু এই অফাৰ প্ৰাইসতে আপোনালোকে কোৰ্সটোত এনৰোল হৈ লওক ঠিক আছে পিছলে প্ৰাইসটো বাঢ়ি যাব পাৰে ওকে নেক্সট upcoming SSC GD ঠিক আছে SSC GD আহিছে আৰু বহুত মানুহ আমি দেখিছো যে বহুত এসপিৰেন্ট আছে যোনে SSC কাৰণে প্ৰপাৰ প্ল্যাটফৰ্ম বিচাৰি আছে তো this is the right platform ঠিক আছে ইয়াত তোমালোকে SSC প্ৰত্যেকটো মেথছৰ পৰা ধৰি GSৰ পৰা ধৰি ইংলিশৰ পৰা ধৰি সকলোখিনি গাইডেন্স প্ৰপাৰ গাইডেন্স খিনি পাবা প্ৰপাৰ লেকচাৰছ তোমালোকে পাবা আৰু এতিয়া ইয়াত কি হৈছে বিশেষকৈ SSC GD সকলো মানে এপ্লাই কৰিছা হয়নে নহয় বহুতখিনি পোষ্ট ওলাইছে এপ্লাই কৰিছা তো তোমালোকে ধুনিয়াকে একো মানে যাতে থাকি না যায় ধুনিয়াকে ফুল প্ৰিপাৰেচন যাতে তোমালোকে এক্সামটো দিব পাৰা তাৰ কাৰণে যিখিনি গাইডেন্স লাগে এই গাইডেন্স SSC এই গাইডেন্স XGI প্ৰভাইড কৰিব ঠিক আছে SSC GD কোৰ্সেস আৰু SSC কাৰণে ওভাৰঅল CHL CPO বা ওভাৰঅল যেটো SSC কোৰ্সেস হয় সেই কোৰ্সেসটো ইয়াত প্ৰভাইড কৰা হয় আৰু মেথছ স্পেসিফিক কোৰ্সেসও ইয়াত প্ৰভাইড কৰা হয় ঠিক আছে অকল যদি তোমালোকে বিচাৰিছা যে নাই SSC কাৰণে মই বাকিখিনি সাবজেক্ট মোৰ প্ৰিপেয়াৰড হৈছে মোৰ খালি অকল মেথছটো লাগে SSC লেভেলৰ মেথছ শিকিব লাগে বা ADRE কাৰণে আজিকালি SSC লেভেলৰ মেথছ শিকায় বা SSC লেভেলৰ মেথছ শিকে তো যদি তোমালোকে বিচাৰা যে SSC লেভেলৰ মেথছ শিকো অকল মেথছ স্পেসিফিক যদি কোৰ্স বিচাৰা তেতিয়া হেয়াও আমাৰ ইয়াত প্ৰভাইড আছে ওকে তো তোমালোকে কি কৰা যে তোমালোকৰ যেটো প্ৰিপাৰেচন হয় হেতু ফুল স্কেলত ৰাখা ঠিক আছে কাৰণ আগন্তুক দিনত বহুত গিটা এক্সাম আহি আছে আৰু নতুন কিটা নটিফিকেশনো ধৰি দিব APSC ৰো প্ৰিলিমছ আহিব ঠিক আছে প্ৰিলিমছ আহিব নিশ্চয় আহিব তাৰ পিছত ADRE 3.0 আহিব ঠিক আছে DME আহি আছে DHS আহি আছে তাৰ উপৰিও বিভিন্ন ডিপাৰ্টমেন্টৰ কিছুমান এক্সামছো আহি আছে ঠিক আছে গটিকে ধুনিয়াকে তোমালোকে প্ৰিপেয়াৰ কৰা বস্তুখিনি ঠিক আছে ইভেন তোমাৰ নেট GS বা BEd ৰ কাৰণে এক্সাম যদি হয় হেবিলাকো আহি আছে আৰু হেবিলাকৰ প্ৰিপাৰেচনো ইয়াত কৰোৱা হয় ওকে তো এইখিনিকে কৈ মই আজি যেটো আমাৰ ভিডিও লেকচাৰ হয় হেতু মই ইয়াতে সমাপ্ত কৰিছো see you next thank you